প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি নতুন কিতাপৰ অনুশীলনী 1 নম্বৰত আছে সাধাৰণ উৎপাদক উলিওৱা। আমাক ইয়াত দুটা পদ দিয়া আছে, এই দুটা পদৰ মাজৰ সাধাৰণ উৎপাদকবোৰ উলিয়াব দিছে। প্ৰথমতে আমি প্ৰথম পদৰ উৎপাদকবোৰ উলিয়াই লওঁ। প্ৰথম পদত দিয়া আছে 14pq আৰু 14ৰ উৎপাদকবোৰ হ'ব আৰু ইয়াক লিখিব পাৰো 2 into 7 into p into q। pq ক লিখিব পাৰো p into q। এতিয়া 28ৰ উৎপাদকবোৰ উলিয়াই লওঁ। 2 2ৰ মাজত একবাৰ, 8ৰ মাজত 4 বাৰ, 2 14ৰ মাজত 7 বাৰ। ইয়াত আমি কি পাইছো 2 into 2 into 7। p স্কয়াৰক আমি লিখিব পাৰো p into p আৰু q স্কয়াৰক লিখিব পাৰো q into q। এতিয়া আমি সাধাৰণ উৎপাদকবোৰ বাছি উলিয়াম। সাধাৰণ উৎপাদক মানে এই দুইটা পদত থকা উৎপাদক। ইয়াতে প্ৰথম পদতো 2 আছে, দ্বিতীয় পদতো 2 আছে আৰু এইটো আমি ল'ব পাৰো সাধাৰণ উৎপাদক। ইয়াত আছে প্ৰথম পদত 7 আৰু দ্বিতীয় পদতো কি আছে 7 আছে। 7টো আমি ল'ব পাৰো। এতিয়া ইয়াত p আছে, ইয়াতো p আছে, pটো আমি ল'ব পাৰো। ইয়াত q আছে, ইয়াতো কি আছে q আছে, qটো আমি ল'ব পাৰো। এতিয়া পূৰণ কৰি চোৱা 2 7 গুণ কিমান 14। p আৰু q পূৰণ কৰিলে কি হয় p q। এইটোৱে আমাৰ আনসাৰ। এতিয়া 2 নম্বৰটো 16x কিউব 4x স্কয়াৰ। এই ৰাশিটোৰ পৰা আমি 16ক আমি ভাঙিলে 4 into 4 পাওঁ। তে ইয়াতো 4 আছে, ইয়াতো কি আছে 4 আছে। আমি 4টো কমন ল'ব পাৰো। ইয়াত কি আছে 3টা x, ইয়াত কেইটা আছে 2টা x। আমি 2টা x কমন ল'ব পাৰো। ইয়াত কিমান থাকিব 4 এটা লৈ আহিছো, কিমান থাকিব 4 আৰু ইয়াৰ পৰা 2টা x লৈ গৈছো, কিমান থাকিব এটা x। মাইনাস আছে মাইনাস, ইয়াত 4x আছিল, 4x লৈ আহিছো, কি থাকিব ইয়াত 1 থাকিব। এতিয়া এই 4xক আমি কেনেকৈ ভাঙিব পাৰো যে 2 into 2 আৰু x স্কয়াৰক ভাঙিব পাৰো যে x into x আৰু এইটো এনেকৈ থাকিব 4x minus 1। দ্বিতীয় পদটোক কিমান আছে 32 x। ইয়াত 32ক ভাঙিলে আমি চোৱা 2 একবাৰ, 12 12ৰ মাজত 6 বাৰ, ইয়াত কেইটা 2 পাইছো 5টা 2। আমি লিখিব পাৰো 2 into 2 into 2 into 2 into 2 2 4 5। এতিয়া কি আছে লগতে x আছে x। এতিয়া এই দুটা পদৰ পৰা আমি সাধাৰণ উৎপাদক কি পাও, ইয়াত 2 আছে, ইয়াতো কি আছে 2 আছে, 2 ল'ব পাৰো। ইয়াত 2 আছে, ইয়াতো 2 আছে, 2 ল'ব পাৰো। এটো 2 আৰু ইয়াত কি আছে x আছে, ইয়াত কি আছে x আছে, আমি কি ল'ব পাৰো x ল'ব পাৰো। এতিয়া 2 2 কিমান 4, x আছে x 4x, এইটো কি হ'ব আমাৰ আনসাৰ। 3 নম্বৰটো চোৱা, 3 নম্বৰটো 3টা পদ দিয়া আছে, এই 3টা পদৰ পৰা সাধাৰণ উৎপাদক উলিয়াব দিছে। 20ক ভাঙিলে কি পাওঁ আমি 2 into 10 আৰু 10ক ভাঙিলে 2 into 5 পাওঁ আৰু p আছে p আৰু q আছে q। 30 q আৰক ভাঙিলে 3 10 গুণ কিমান 30। 10ক ভাঙিলে 2 into 5 হয় আৰু 3 এটা আছিল, 3 10 গুণ 30, 3 আৰু 2 into 5 আৰু q আছে q into r আৰু 40ক ভাঙিলে 40 r q। ইয়াক ভাঙিলে 4 10 গুণ 40, 4ক ভাঙিলে 2 into 2 হয় আৰু 10ক ভাঙিলে কি হয় 2 into 5 আৰু r আছে into r into p। এটাকে সাধারণ উৎপাদক হব চোৱা
ইয়াত 2 আছে, ইয়াতো কি আছে 2 আছে, ইয়াতো কি আছে 2 আছে, 2 এটা আছে 2 ল'ব পাৰোঁ। ইয়াত কি আছে 5 আছে, ইয়াতো কি আছে 5, ইয়াতো কি আছে 5 আছে, আমি 5 এটা ল'ব পাৰোঁ। ইয়াত p আছে, ইয়াত p নাই, ইয়াত p আছে, ইয়াত q আছে, ইয়াতো q আছে কিন্তু ইয়াত নাই, ইয়াত r আছে, ইয়াত r আছে কিন্তু ইয়াত নাই। আমি কি সেইকেইটা ল'ব নোৱাৰোঁ। 2 5 গুণ 10, এইটোৱে কি আমাৰ আনসাৰ। ইয়াত তিনিটা পদ দিয়া আছে, এই তিনিটা পদৰ পৰা আমি সাধাৰণ উৎপাদক উলিয়াম। চোৱা ইয়াত 3x স্কয়াৰ y কিউব, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 3 ইনটু x ইনটু x আৰু y কিউবক আমি লিখিব পাৰোঁ y ইনটু y ইনটু y। এতিয়া 2 নম্বৰ পদটো চোৱা 10x কিউব y স্কয়াৰ, এইটোক লিখিব পাৰোঁ আমি 2 ইনটু 5 10। এতিয়া আছে x কিউব মানে x তিনিটা, x ইনটু x ইনটু x আৰু y স্কয়াৰ মানে y দুটা, y ইনটু y। 3 নম্বৰটো চোৱা 6x স্কয়াৰ y স্কয়াৰ z, ইয়াত চোৱা আমি লিখিব পাৰোঁ 2 ইনটু 3 আৰু x স্কয়াৰ মানে x ইনটু x, y স্কয়াৰ মানে y ইনটু y, y ইনটু y আৰু z আছে কি হ'ব z ইনটু z। এতেকে সাধারণ উৎপাদক হ'ব চোৱা ইয়াত 3 আছে, ইয়াত নাই, ইয়াত কিন্তু আছে, ইয়াত 2 আছে, ইয়াত নাই, ইয়াত আছে, ইয়াত মানে তিনিটাত মিল থাকিব লাগিব, তেতিয়াহে কি হ'ব সাধাৰণ উৎপাদক আহিব। এতিয়া ইয়াত x আছে, ইয়াত কি আছে x আছে, ইয়াতো কি আছে x আছে, x আহিব ইনটু ইয়াত x আছে, ইয়াতো x আছে, ইয়াতো কি আছে x আছে, x আহিব। ইয়াত y আছে, ইয়াতো কি আছে y আছে, ইয়াতো কি আছে y আছে, y আহিব। ইয়াত কি আছে y আছে, ইয়াতো y আছে, ইয়াতে কি আছে y আছে, y আহিব। এতেকে ইয়াত দুটা x মানে x স্কয়াৰ আৰু দুটা y মানে কি হ'ব y স্কয়াৰ, এইটোই কি আমাৰ আনসার। 2 নম্বৰটো উৎপাদক বিশ্লেষণ কৰা। প্ৰথমতে আমি প্ৰথম পদটোৰ উৎপাদক উলিয়াই লওঁ। প্ৰথম পদটো 4 ইনটু a ইনটু a স্কয়াৰক দুবাৰ লিখিব পাৰোঁ, প্লাস আছে প্লাস এইটোক লিখিব পাৰোঁ 4 ইনটু 2 4 দ্বিগুণ 8 কি আছে a কিউব, আৰু a কিউবক লিখিব পাৰোঁ a ইনটু a ইনটু a। এতিয়া চোৱা উৎপাদকত আহিব, ইয়াত 4 আছে, ইয়াতো 4 আছে, 4 আহিব 4, ইয়াত a আছে, ইয়াতো a আছে, a এটা আহিল a ইনটু ইয়াত কি আছে, ইয়াতো a আছে, ইয়াতো কি আছে a আছে, a আহিল, থাকিব কি ইয়াত একো নাই, গোটেইকেইটা আহি গ'ল। গোটেইকেইটা আহি গ'লে যদি একো নাথাকে ইয়াত কি থাকিব অকল 1 এটা থাকিব, প্লাস আছে প্লাস, ইয়াৰ পৰা ইয়াত কি আছে 2 আৰু a আছে, লিখিব পাৰোঁ 2 ইনটু 2a লিখিব পাৰোঁ 2a। চোৱা ইয়াত আমি লিখিব পাৰোঁ 4a ইনটু a কি হয় a স্কয়াৰ আৰু 1 প্লাস 2a, এইটো কি আমাৰ আনসার। 2 নম্বৰটো চোৱা 2 নম্বৰটোত আছে 7x স্কয়াৰ y মাইনাস 21x, আমি লিখিব পাৰোঁ যে 7 ইনটু x ইনটু x ইনটু y আছে y মাইনাস ইয়াক লিখিব পাৰোঁ 3 ইনটু 7 ইনটু x ইনটু y ইনটু y, y স্কয়াৰ আছে, y স্কয়াৰক আমি লিখিব পাৰোঁ y ইনটু y। তে ইয়াত চোৱা ইয়াত 7 আছে, ইয়াতে কি আছে 7 আছে, 7 এটা আহিব। ইয়াত x আছে, ইয়াতে কি আছে x আছে, x এটা আহিব। ইয়াত y আছে, ইয়াত কি আছে y আছে, y এটা আহিব। ইয়াত কি থাকিব অকল x মাইনাস ইয়াত কি থাকিব 3y থাকিব 3y। এইটোক আমি লিখিব পাৰোঁ 7xy, আৰু ইয়াত কি ব্ৰেকেট ভিতৰত কি আছে x মাইনাস 3
y এইটো কি হ'ব আমাৰ আনসাৰ এতিয়া চোৱা 3 নম্বৰটোত আছে a স্কয়াৰ bc a b স্কয়াৰ c a b c স্কয়াৰ ইয়াক আমি এনেকৈ লিখিব পাৰো যে a into a into b into c plus ইয়াক লিখিব পাৰো যে a into b into b into c আৰু ইয়াক লিখিব পাৰো a into b into c into c ইয়াৰ পৰা কি কমন আহে চোৱা ইয়াত a আছে ইয়াতো a আছে ইয়াতো কি a আছে a এটা আহিল ইয়াত b আছে ইয়াতো b আছে ইয়াতো b আছে b এটা আহিল ইয়াত c আছে ইয়াতো c আছে ইয়াতো c আছে c এটা আহিল থাকিল কি ইয়াত চোৱা ইয়াত a এটা থাকিল প্লাস ইয়াত কি থাকিল b প্লাস ইয়াত কি আছে c আৰু আমি এটুক লিখিব পাৰো a b c ব্ৰেকেটত a plus b plus c এটু কি আমাৰ আনসাৰ এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটোত কি আছে যে a কিউব minus a স্কয়াৰ b স্কয়াৰ আমি a কিউবক লিখিব পাৰো a into a minus ইয়াত a স্কয়াৰ আছে মানে a into a আৰু b স্কয়াৰ b into b এতিয়া চোৱা ইয়াত কি কমন আহে ইয়াত a আছে ইয়াতো কি আছে a আছে a এটা আহিল ইয়াত a আছে ইয়াতো a আছে a আহিল ইয়াত a আছে ইয়াত নাই ইয়াত b আছে ইয়াত নাই তাৰো নাহে ইয়াত কি থাকিল অকল a মাইনাস ইয়াত কি আছে b দুটা আছে মানে b স্কয়াৰ a আৰু a পূৰণ কৰিলে কি হয় a স্কয়াৰ a minus b স্কয়াৰ এটো কি হ'ব আমাৰ আনসাৰ এতিয়া 3 নম্বৰ প্ৰশ্ন উৎপাদক বিশ্লেষণ কৰা 1 নম্বৰটো লৈছো আমি আমাক ইয়াতে 4টা পদ দিয়া আছে দুটা পদৰ পৰা সাধাৰণ উৎপাদক উলিয়াম আকৌ এই দুটা পদৰ পৰা সাধাৰণ উৎপাদক উলিয়াম প্ৰথমতে আমি এই দুটা পদক চাও সাধাৰণ উৎপাদক কি আছে ইয়াত চোৱা ইয়াত x স্কয়াৰ আছে ইয়াত x আছে ইয়াত x দুটা আছে ইয়াত x এটা আছে আমি কি লব পাৰো ইয়াৰ পৰা উৎপাদক x এটা লব পাৰো আৰু ইয়াত x স্কয়াৰ পৰা x লৈ আহিলে কি থাকিব ইয়াত অকল x থাকিব প্লাস ইয়াত x ৰ পৰা x লৈ আহিছে কি থাকিব y থাকিব y প্লাস এইটো প্লাস এইটোত কি কমন আছে চোৱা ইয়াতো 6 আছে ইয়াতো কি আছে 6 আছে আমি 6 টো কি লব পাৰো কমন লব পাৰো 6 লৈছো ইয়াত কি আছে x কি থাকিব x প্লাস আছে প্লাস ইয়াত কি আছে ইয়াত a to 6 লৈ আহিছো ইয়াত কি থাকিব y থাকিব y আকৌ ইয়াত চোৱা x plus y আছে x plus কি আছে y আছে এই দুটাৰ পৰা আমি কি কমন লব পাৰো x plus y কমন লব পাৰো x plus y এতিয়া চোৱা ইয়াত কি আছে বাকি x plus 6 আমি লিখিব পাৰো x plus 6 এইটোই হল উৎপাদক এতিয়া 2 নম্বৰটো আগৰটো নিচিনা দুটা পদৰ পৰা আমি উৎপাদক উলিয়াই লম পাছত আৰু দুটাৰ পৰা উৎপাদক উলিয়াম এতিয়া চোৱা এই দুটা পদক কি মিল আছে ইয়াতো x আছে ইয়াতো কি আছে x আছে আমি কি লব পাৰো x টো কমন লব পাৰো x কমন ললে ইয়াত কি থাকিব y থাকিব y প্লাস ইয়াৰ পৰা x আছিল ইয়াত x টো লৈ আছে কি থাকিব অকল 1 থাকিব যদি একো নাথাকে অকল 1 এটা থাকিব প্লাস ইয়াত চোৱা ইয়াত y আছে ইয়াত কি আছে 1 আছে y আৰু 1 ৰ মাজত কমন নাহিলে কি কৰিম আমি সদায় 1 কমন এটা লব পাৰো যদি 1 ৰ লগত y পূৰণ কৰো কি হ'ব y হ'ব আৰু এই 1 ৰ লগত যদি 1 পূৰণ কৰো কি হ'ব 1 এ হ'ব কমন লৈছো কি থাকিব y আৰু প্লাস আছে আমি 1 ৰ লগত যদি 1 পূৰণ কৰো কি হ'ব 1 এ হ'ব এই কাৰণে কি ইয়াত 1 আমি লব পাৰো ইয়াত কি আছে y plus 1 ইয়াত কি আছে y plus 1 এই দুটাৰ পৰা আমি এটা কমন লব পাৰো y plus 1 আৰু ইয়াত কি আছে x plus 1 এইটো হল সাধাৰণ উৎপাদক এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত আছে 24x square y plus 12x square minus 12xy minus 6x ইয়াত এই দুটা পদৰ পৰা আমি সাধাৰণ উৎপাদক উলিয়াম
ইয়াত কি আছে 24 24ক আমি ভাঙিব পাৰোঁ 2 × 12 মানে 12ৰ 2 গুণ কি হয় 24 হয়। ইয়াতো 12 আছে ইয়াতো কি আছে 12 আছে তেনেহ'লে আমি কি কমন ল'ব পাৰোঁ 12টো আমি কমন ল'ব পাৰোঁ। ইয়াত x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ আছে। x স্কয়াৰটো আমি কি ল'ব পাৰোঁ কমন ল'ব পাৰোঁ। ইয়াত এই 24ৰ পৰা 12 লৈ আহিছোঁ কিমান থাকিব 2 আৰু ইয়াত কি আছে y প্লাছ ইয়াত 12 x স্কয়াৰ আছিল 12 x স্কয়াৰ লৈ আহিছোঁ ইয়াত কি থাকিব অকল 1 থাকিব মাইনাছ ইয়াত চোৱা ইয়াত কি আছে 12 আছে ইয়াত কি আছে 6 আছে আমি 12ক ভাঙিব পাৰোঁ 2 × 6 12ক ভাঙিলে 2 × কি হয় 6 হয়। ইয়াতো 6 আছে ইয়াতো কি আছে 6 আছে 6টো আমি কমন ল'ব পাৰোঁ। ইয়াত চোৱা ইয়াতো x আছে ইয়াতো কি আছে x আছে xটো আমি কমন ল'ব পাৰোঁ। ইয়াৰ পৰা 6 লৈ আহিছোঁ কি থাকিব 2 থাকিব আৰু x লৈ আহিছোঁ ইয়াত কি থাকিব y থাকিব মাইনাছ ইয়াত কি আছিল 6x লৈ আহিছোঁ কি থাকিব অকল 1 থাকিব মাইনাছে মাইনাছে কি হ'ব ইয়াত প্লাছ হ'ব মাইনাছে প্লাছ হ'ব ইয়াত 6x আছিল 6x লৈ আহিছোঁ কি হ'ব ইয়াত 1 থাকিব ইয়াত অকল 1 থাকিব। এতিয়া চোৱা ইয়াত কি আছে 2y + 1 ইয়াতো কি আছে 2y + 1 আছে এই দুটাৰ পৰা কি আহিব এটা কমন আহিব 2y + 1 আৰু কি থাকিব ইয়াত 12x স্কয়াৰ 12x স্কয়াৰ - 6x। এতিয়া চোৱা ইয়াৰ পৰা কি কমন আহি আছে ইয়াৰ পৰা আমি কমন ল'ব পাৰোঁ চোৱা 2y + 1 ইয়াৰ পৰা কি কমন আহি আছে চোৱা ইয়াত আছে 12 ইয়াত আছে 6 আমি 12ক ভাঙিব পাৰোঁ 2 × 6 এই 12ৰ পৰা আমি কি কমন ল'ব পাৰোঁ 6 এটা কমন ল'ব পাৰোঁ 12ৰ পৰা আমি কি কমন ল'ব পাৰোঁ ইয়াত x স্কয়াৰ আছে ইয়াত x আছে মানে x এটা কমন আহিব ইয়াত কি থাকিব 2x আৰু ইয়াত মাইনাছ আছে মাইনাছ ইয়াত কি থাকিব ইয়াত একো নাই মানে 6x লৈ আহিছোঁ ইয়াত কি থাকিব অকল 1 থাকিব আৰু এইটোক আমি লিখিব পাৰোঁ 2 × 3 × x আগতে এইটো লিখিম 2y + 1 পাছত এইটো লিখিম 2x - 1 এতিয়া চোৱা 2 × 3x ৰ লগত পূৰণ কৰিলে কি হয় 3x 2y + 1 আৰু ইয়াত কি আছে 2x - 1 এইটো কি হ'ব আমাৰ আনসাৰ। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো আছে z - 7 + 7xy - xyz ইয়াক আমি প্ৰথমতে কি কৰিম সজাই ল'ম প্ৰথমতে আমি সজাই লওঁ 7xy - xyz পাছত লিখিম -7 + z প্ৰথমতে এই দুটা পদৰ পৰা আমি কমন ল'ম চোৱা এই দুটা পদত কি আছে ইয়াত xy আছে ইয়াতো কি আছে xy আমি কি কমন ল'ব পাৰোঁ xy ইয়াত xy ওলাই আহিল ইয়াত কি থাকিল অকল 7 মাইনাছ ইয়াত xy আহি গ'ল ইয়াত কি আছে z ইয়াত চোৱা ইয়াত 7 আছে ইয়াত কি আছে z আছে আমি কি কমন ল'ম 1 এটা কমন ল'ম মাইনাছ আছে মাইনাছ 1 কমন লৈছোঁ ইয়াত কি থাকিব 1 কমন ল'লে কি হ'ব 7 মাইনাছ ইয়াত কিয় মাইনাছ হ'ল চোৱা মাইনাছে প্লাছে কি হ'ব মাইনাছ কি হ'ব z এতিয়া চোৱা যে ইয়াত কি আছে 7 - z ইয়াতো কি আছে 7 - z 7 - z দুটাৰ পৰা এটা আহিব কমন 7 - z আৰু ইয়াত কি আছে x y - কি 1 এইটো কি হ'ব উৎপাদক।